নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো হাই সেকেন্ডাৰী ফাইনেল এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটো এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশন বেলটো অন কৰি ৰাখিব যেহেতু আপোনালোকৰ এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে এডমিশনৰ সকলো আপডেট আগত পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু হোৱাটছআপ গ্ৰুপটো যদি জয়েন হোৱা নাই সোনকালে জয়েন হৈ ল'ব তাত এডমিশন ৰিলেটেড সকলো আপডেট দি থকা হ'ব লিংকটো মই ডেসক্ৰিপচনত দি দিছো হয় আপোনালোকৰ এডমিশন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিসকলে বিএ বিএসসি বিকম কৰিম বুলি ভাবি আছে যিকোনো কলেজত আপোনালোকে সৰকাৰি যিকোনো কলেজত যদি আপুনি এডমিশন লম বুলি ভাবিছে তেনেহলে এই ওয়েবসাইটৰ পৰা আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব কলেজত গৈ আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ কোনো প্ৰয়োজন নাই এই ওয়েবসাইটৰ পৰা এখন দুখন তিনিখন চাৰিখন পাঁচখন কলেজলৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব কিদৰে কৰিব লাগিব কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিব সকলো তথ্য দিবলৈ চেষ্টা কৰিম আপোনালোকক যদি ভিডিওটো চাই অলপ উপকৃত হয় এটা লাইক কৰিবলৈ নাপাহৰিব প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছো নোটিছখন আপোনালোকে অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰিব পাৰিব বা মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব The UG admission portal will be live for registration starting from 11th April 2025 4 p.m. অৰ্থাৎ UG admission portal live হৈ গৈছে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 11 এপ্ৰিলৰ পৰা আপোনালোকৰ আৰম্ভ হৈ গ'ল ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া হয় আপোনালোকৰ ৰিজাল্ট দিয়া নাই কিন্তু তেৱলি আপোনালোকৰ এডমিশনৰ বাবে অনলাইন যোগে আবেদন কৰিবৰ বাবে লিংক এক্টিভ কৰি দিছে তেওঁলোকে ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে মাৰ্কশিট আপলোড কৰি মাৰ্কখিনি ফিল আপ কৰি বিএড কোনটো ক্লোজ কৰিব মেজৰ কি ল'ব মাইনৰ কি ল'ব হেখিনি সিলেক্ট কৰিলে হৈ যাব কিন্তু তাৰ আগত আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব ঠিক আছে 11 এপ্ৰিলৰ পৰা প্ৰফাইল ক্ৰিয়েট কৰা প্ৰসেসটো আৰম্ভ হৈ গৈছে তাৰ পাছত ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে সিলেক্ট অফ ইনষ্টিটিউট আৰু প্ৰগ্ৰাম হেখিনি সিলেক্ট কৰিব পাৰিব আপুনি কোনখন কলেজত এডমিশন ল'ব বা কোনটো প্ৰগ্ৰামত এডমিশন ল'ব হেখিনি আপোনালোকে ৰিজাল্ট দিয়া পাছত কৰিব পাৰিব কিন্তু তাৰ আগতে আপোনালোকে প্ৰফাইল ক্ৰিয়েট কৰিব পাৰিব দুটা ষ্টেপ বৰ্তমান আপোনালোকৰ বাবে মুকলি হৈ গৈছে কিদৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ষ্টেপ বাই ষ্টেপ প্ৰক্ৰিয়াটো দেখুৱাই দিম ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব কোনো ধৰণৰ এডমিশন ফিজ বা ৰেজিষ্ট্ৰেচন ফিজ দিব নালাগে এডমিশন ফ্ৰী কাৰ হ'ব যিসকলৰ এনুৱেল ইনকাম 2 লাখতকৈ তলত ঠিক আছে যদি ইনকাম সাৰ্টিফিকেট নাই মই বাৰম্বাৰ কৈছো এটিএ ইনকাম সাৰ্টিফিকেট আৰু পিআৰসি এই দুটা ডকুমেন্ট আপোনালোকে ৰেডি কৰি ৰাখক যেহেতু এডমিশনৰ সময় প্ৰয়োজন হ'ব এডমিশনত যদি আপোনালোকৰ ইনকাম 2 লাখতকৈ তলত দেখুৱাব পাৰে ইনকাম সাৰ্টিফিকেট তেতিয়াহে আপোনালোকে ফ্ৰী এডমিশনটো লাভ কৰিব নহলে আপোনালোকে এডমিশন ফিজ বহন কৰিব লাগিব অনলাইন ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক নহলে যিকোনো এটা ব্ৰাউজাৰত assamedmission.somorth.ac.in বুলি সাৰ্চ কৰক মোবাইলত যদি কৰি আছে মোবাইলতো কৰিব পাৰিব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰক ক্ৰোমত ডেস্কটপ মোডটো অন কৰক তাৰ পাছত আপোনালোকে মোবাইলত কৰিব পাৰিব মই ল্যাপটপৰ স্ক্ৰিনত দেখুৱাই দিছো ইয়াতে আপোনালোকে গুটেখিনি ওপৰত পাই যাব দেখিছে নোটিছ আছে ইনষ্টিটিউট আছে প্ৰগ্ৰাম ইনফৰমেশন আছে ভেকেন্সি আছে ইয়াৰ পৰা আপোনালোকে কোনখন কলেজত কিমান সিট আছে হেখিনি আপোনালোকে চাব পাৰিব বৰ্তমানলৈকে হেখিনি এক্টিভ নাই হোৱা যেতিয়া ৰিজাল্ট দিব তাৰ পাছত আপোনালোকৰ হেখিনি এক্টিভ হৈ যাব মেৰিট লিষ্ট আপোনালোকে ইয়াতে চাব পাৰিব যেতিয়া আপোনালোকৰ এডমিশন কমপ্লিট হ'ব মেৰিট লিষ্ট ওলাব আপোনালোকে এই ওয়েবসাইটতে মেৰিট লিষ্ট চাব পাৰিব তাৰ বাবে কোনো কলেজ যাব নালাগে ঘৰত বহিয়ে গুটেখিনি কাম আপোনালোকে কৰিব পাৰিব ঠিক আছে এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন আৰু লগইন দুটা অপচন দেখিছে নিশ্চয় আপোনালোকে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচন অপচনটোত আপোনালোকে ক্লিক কৰক নিউ ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন পেজটো খোল খাব তললে স্ক্ৰল কৰিলে আপোনালোকে হেল্পলাইন নাম্বাৰ হেল্পলাইন ইমেইল আইডি গুটেখিনি আপোনালোকে দেখিবলৈ পাব যদি বিশেষ কিবা অসুবিধা পায় হেল্পলাইন নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰে বাকি মইতো আছোই আপোনালোকে হোৱাটছআপতো মেছেজ কৰিব পাৰে লিংক ডেসক্ৰিপচনত মই দি দিম ৰেজিষ্ট্ৰেচন ফৰ্ম ইয়াত দেখিছে প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মত আপোনালোকৰ নিজৰ নাম ডেট অফ বাৰ্থ মোবাইল নাম্বাৰ ইমেইল আইডি এইখিনি ফিল আপ কৰিব লাগিব এটা কথা মনত ৰাখিব নিজৰ নামটো ক্লাছ 10 ৰ মাৰ্কশিট বা সাৰ্টিফিকেটত যিদৰে আছে সেইদৰে ফিল আপ কৰিব ঠিক আছে বহুতৰ কি হয় আধাৰ কাৰ্ডত এটা থাকে মাৰ্কশিটত এটা থাকে তেনেকুৱা হলে নহব আপোনাৰ মাৰ্কশিটত যিটো আছে আপুনি হেতু ফিল আপ কৰিব যদি আধাৰ কাৰ্ড বা পান কাৰ্ডত ভুল হৈ আছে হেখিনি আপোনালোকে কাৰেকচন কৰি ল'ব ডেট অফ বাৰ্থ দিব তাৰপা ইমেইল আইডি যদি নিজৰ নাই আপুনি নিজৰ নামত এটা ইমেইল ক্ৰিয়েট কৰি লওক ঠিক আছে যদি আপুনি নিজে নাজানে বেলেগক কৈ দিয়ক যে আপোনাৰ নামত এটা ইমেইল ক্ৰিয়েট কৰি দিবলে এই ইমেইলটো আপোনালোকৰ পাছলৈ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকৰ সেমিষ্টাৰৰ এডমিট কাৰ্ড আহিব মাৰ্কশিট ডাউনলোড কৰিবলগীয়া হ'ব সকলো কাম এই ইমেইলটো থৈ দিয়ে হ'ব আপোনালোকৰ মেছেজ এই ইমেইলটোতে যাব সেইভাবে কৈছো ইমেইলটো আপোনালোকে নিজৰ নামত খুলি লওক নিজৰ ইমেইল আইডি দিয়ক তাৰ পাছত পাসওয়াৰ্ড এটা দিব লাগিব লগইন কৰিব সময়ত আপোনালোকে এই পাসওয়াৰ্ডটো দিয়ে লগইন কৰিব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাসওয়াৰ্ড দি ল'ব পাৰে নামটোৰ প্ৰথমটো ক্যাপিটেল দিব তেনেকৈ এটা পাসওয়াৰ্ড সেট কৰি ল'ব এটা মোবাইল নাম্বাৰ দিব লাগিব আপোনাৰ যেটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰ দি ল'ব যদি আপোনাৰ নিজৰ নাই পেৰেন্টছৰ দিলেও কোনো কথা নাই ঠিক আছে মোবাইল নাম্বাৰ ইমেইল আইডি নাম ডেট অফ বাৰ্থ হেখিনি ফিল আপ কৰি ক্যাপচাৰ কোডটো ফিল আপ কৰি ৰেজিষ্টাৰ অপচনটো ক্লিক কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব
গোটেইখিনি ফিল আপ কৰি মই ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰিছোঁ। তাৰপিছত দেখিছে ভেৰিফিকেশ্যন কোড চেণ্ড ইউৰ ৰেজিষ্টাৰ ডিটেইলছ, অৰ্থাৎ আপুনি যিটো ইমেইল আইডি যিটো মোবাইল নম্বৰ ফিল আপ কৰিছিলে দুইটাতে OTP যাব, সেইবাবে ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব, ভুলকৈ ফিল আপ নকৰিব। যদি ভুল হৈ গ'ল তেনেহ'লে পেজটো কাটি পেলাই আকৌ আপোনালোকে ৰিফিল আপ কৰিব। আপোনাৰ ইমেইলত যিটো OTP গৈছে সেইটো আৰু যিটো আপোনাৰ মেছেজত যিটো OTP গৈছে সেই দুইটাই OTP ফিল আপ কৰি কেপচাৰ কোডটো ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব, ঠিক আছে। তাৰপাছত আৰু কাম আছে, মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। যদি কিবা বুজি নাপায় তেনেহ'লে কমেণ্ট কৰিব, হয়তো সকলো আপোনালোকে বুজি পাবই। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক মই ভালকৈ দেখুৱাই দিম। ইয়াত দেখিছে ছাবমিট OTP কৰিলে, ছাবমিট OTP কৰি দিয়াৰ পাছত অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ এইদৰে এটা মেছেজ শ্ব' কৰিব। ইনফো বুলি দি পেলাই এটা দিয়া হৈছে, দেখিছে একাউণ্ট ভেৰিফাইড ছাকচেছফুল, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ আমুক। দেখিছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা জেনেৰেট হৈ যাব। যদি মোবাইলত কৰি আছে স্ক্ৰীনশ্বট এটা আপোনালোকে মাৰি ৰাখক, যদি লেপটপত কৰি আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰি লওক। কপি কৰি লোৱাৰ পাছত আপোনালোকে পুনৰ লগইন অপশ্যনটোত ক্লিক কৰিব, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গ'ল, এতিয়া আপোনালোকে লগইন কৰিব লাগিব। লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে লগইন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি স্ক্ৰীনশ্বট মাৰিবলৈ পাহৰি গ'ল তেনেহ'লেও কোনো কথা নাই, আপোনালোকে যিটো ইমেইল আইডি আৰু পাছৱৰ্ডটো দিও আপোনালোকে লগইন কৰিব পাৰিব। ইয়াত দিছে ৰেজিষ্টাৰ ইউজাৰ লগইন, আপোনালোকে ইয়াত নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ড ফিল আপ কৰি লগইন কৰি লওক। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ড কেপচাৰ কোড ফিল আপ কৰাৰ পাছত যেতিয়াই আপুনি লগইন অপশ্যনটো ক্লিক কৰিব আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। দেখিছে আপোনালোকৰ আপোনাৰ প্ৰফাইলটো লগইন হৈ গৈছে। ৱেলকাম, আপোনাৰ নামটো দিয়া থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকিব, ৰেজিষ্টাৰ ইমেইল আইডি দিয়া থাকিব, তাৰপিছত একাউণ্টটো ক্ৰিয়েট কৰিছে সেই ক্ৰিয়েট ডেটটো দিয়া থাকিব। সাইডত আপোনালোকে কিছুমান বস্তু দেখিবলৈ পাব, যেনে সিলেক্ট প্ৰগ্ৰেম, এইটো আপোনালোকে এতিয়া কৰিব নালাগে। মাই পেমেণ্ট এইখিনিত এতিয়া ইমান কাম নাই আপোনালোকৰ, এইখিনি আপোনালোকে পাছত কৰিলে হ'ব। কুইক লিংকত লিংক ABC ID, তাৰপৰা 6 UET ইলিজিবিলিটি, এইখিনি আপোনালোকে পৰৱৰ্তী সময়ত কৰিলে হ'ব। মোবাইল নাম্বাৰ ইমেইল আইডি চেঞ্জ কৰিব পাৰে, এতিয়া আপোনালোকে দেখিছে যদি চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰি ল'ব পাৰিব। সাইডত অপশ্যন আছে। তিনিটা ষ্টেপ আপোনালোকে দেখিছে। ষ্টেপ 1 প্ৰফাইল কমপ্লিট প্ৰফাইল, ষ্টেপ 2 প্ৰিভিউ এণ্ড লক প্ৰফাইল, তাৰপিছত ষ্টেপ 3 আছে এপ্লাই ইন কলেজ ষ্টাৰ্টিং চুন। বৰ্তমানলৈকে এপ্লাই ইন কলেজ লিংকটো এক্টিভ নাই হোৱা, কিন্তু আপোনালোকৰ যিটো কমপ্লিট প্ৰফাইল লিংক আছে সেইটো এক্টিভ হৈ গৈছে। আপোনালোকে এতিয়া প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। কমপ্লিট ইউৰ প্ৰফাইল অপশ্যনটোত আপুনি যেতিয়া ক্লিক কৰিব আপোনালোকৰ প্ৰফাইলটো কমপ্লিট কৰিবৰ বাবে যিখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন খোল খাব। কমপ্লিট প্ৰফাইল অপশ্যনটো ক্লিক কৰিলে পাৰ্চনেল ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। প্ৰথমতে এপ্লিকেণ্ট জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব, আপোনাৰ নামটো অলৰেডি ফিল আপ হৈ থাকিব। তাৰপাছত ছ'চিয়েল কেটেগৰী, অৰ্থাৎ আপোনাৰ যিটো কাষ্টটো আপোনালোকে ইয়াৰ পৰা ফিল আপ কৰিব লাগিব। কাষ্টটো ফিল আপ কৰোঁতে আপোনালোক সাৱধান হ'ব। যদি আপুনি OBC SC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, ঠিক আছে। কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰ, ইছ্যু ডেট সেইখিনি ফিল আপ কৰিব লাগিব। যদি আপোনালোকে OBC SC কেণ্ডিডেট হয়, যদি এতিয়ালৈকে আপোনালোকে কাষ্ট চাৰ্টিফিকেট উলিওৱা নাই, সোনকালে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন অনলাইন যোগে আবেদন কৰক, ঠিক আছে। যদি জেনেৰেল হয় তেনে ক্ষেত্ৰত কোনো ধৰণৰ চাৰ্টিফিকেট নাম্বাৰ, ইছ্যু ডেট সেইখিনি ফিল আপ কৰিব নালাগে। যদি জেনেৰেল EWS কেটেগৰীত পৰে, যদি EWSখন নাই তেনেহ'লে EWSখনো আপোনালোকে সোনকালে উলিয়াই লওক, ঠিক আছে। তাৰপিছত ব্লাড গ্ৰুপটো ফিল আপ কৰিব, যি সময়ত ৰেড ষ্টাৰ দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক। ID প্ৰুফত আপোনালোকৰ ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰিব পাৰে, পান কাৰ্ড, স্কুল ID, ভোটাৰ ID। যদি এইখিনিৰ ভিতৰত একো নাই আপোনালোকৰ তেনেহ'লে লাষ্টৰ যিটো অপশ্যন আছে আদাৰ ভেলিড গভৰ্ণমেণ্ট আইডেণ্টিটি উইথ ফটোগ্ৰাফ, তাত আপোনালোকে সেইটো চিলেক্ট কৰি পেলাই ID প্ৰুফত আধাৰ কাৰ্ড বুলি দি পেলাই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দি দিব, ঠিক আছে। যদি পান কাৰ্ড নাই, স্কুল ID নাই, ভোটাৰ কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে আধাৰ ডিটেইলছ দিও আপোনালোকে কৰিব পাৰিব। তাৰপাছত আপোনাৰ মাদাৰ নেম, তাৰপাছত মাদাৰ অকুপেশ্যনটো যদি নাই তেনে ক্ষেত্ৰত নট এপ্লিকেবল দিব পাৰে, বা ইয়াত থকা অপশ্যনত দিয়া ভিতৰত যদি হয় তেনে ক্ষেত্ৰত আপোনালোকে চিলেক্ট কৰিব পাৰে। এগ্ৰিকালচাৰ বিজনেছ গোটেইখিনি আছে, তাৰ ভিতৰতো চিলেক্ট কৰিব পাৰে। যদি আপোনালোকে নাজানে নট এপ্লিকেবল বা দিবলৈ যদি ইচ্ছা নাথাকে নট এপ্লিকেবলটো চিলেক্ট কৰিব পাৰে। মাদাৰ কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট, গ্ৰেজুৱেট, নন গ্ৰেজুৱেট তিনিটা অপশ্যন আছে, আৰু এটা নন বুলি আছে। যদি আপুনি নাজানে তেনে ক্ষেত্ৰত নন অপশ্যনটো দি দিব পাৰে। যদি আণ্ডাৰ মেট্ৰিক হয় তেনে ক্ষেত্ৰত নন, এইখিনি আপোনালোকে চিলেক্ট কৰিব পাৰে। ঠিক তেনেদৰে আপোনালোকে ফাদাৰ ডকুমেণ্ট ডিটেইলছখিনিও আপোনালোকে ফিল আপ কৰিব। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা আপোনালোকৰ দিব লাগিব। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰটো আপোনালোকে যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো দিলে নহ'ব, আপোনালোকে পেৰেণ্টছৰ দিব লাগিব। তাৰপাছত আছে কম্বাইন ফেমিলি ইনকম, এইটো কথা আপোনালোকে ভালদৰে চাওক। যিটো কম্বাইন ফেমিলি ইনকম আছে, যদি এইটো 2 লাখৰ ভিতৰত হয় তেনেহ'লে আপ টু 2 লাখ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব 2 লাখৰ ভিতৰত হ'লে, ঠিক আছে। আৰু যদি আপোনাৰ ইনকম চাৰ্টিফিকেট নাই, যদি আপোনাৰ এনুৱেল ইনকম 2 লাখতকৈ তলত হয়, যদি এতিয়ালৈকে ইনকম চাৰ্টিফিকেট উলিওৱা নাই, সোনকালে ইনকম চাৰ্টিফিকেটখন উলিয়াই লওক, তেতিয়াহে আপোনালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব। আপ টু 2 লাখ চিলেক্ট কৰিলে আপোনালোকে ইনকম চাৰ্টিফিকেটখন আপলোডো কৰিব লাগিব, সেইটো কথা মনত ৰাখক। এপ্লাই কৰোঁতে আপোনালোকে ইনকম চাৰ্টিফিকেটখন আপলোডো কৰিব লাগিব। তাৰপাছত যদি ফিজিকেল PWD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে ইয়াৰ
ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যদি নহয় নট এপ্লিকেবল দিব পাৰে বাকি এক্স সাৰ্ভিসমেন ফ্ৰীডম ফাইটাৰ স্পৰ্টছ কোটা যদি আছে এইখিনি আপোনালোকে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি এইখিনি যদি আছে আপোনালোকে এইখিনি সিলেক্ট কৰি ল'ব মোৰ যেহেতু একো নাই সেইবাবে মই নো আৰু নট এপ্লিকেবল অপচন কিটা মই সিলেক্ট কৰিম তাৰ পাছত এড্ৰেছত আহিব এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 1 ত আপুনি যদি ভিলেজৰ পৰা বিলং কৰে ভিলেজ নেম যদি টাউনৰ পৰা বিলং কৰে টাউন নেমটো দিব এড্ৰেছ লাইন 2 ত আপোনালোকে লোকেলিটিটো দিব তাৰ পাছত কান্ট্ৰি ষ্টেট ডিস্ট্ৰিক্ট পিন কোড তাৰপা পুলিশ ষ্টেচন ব্লক এইখিনি আপোনালোকে ডিটেইলছ ফিল আপ কৰি ল'ব শুদ্ধকে ঠিক আছে তাৰ পাছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকৰ যদি প্ৰেজেন্ট এড্ৰেছৰ সৈতে সেম হয় বা কৰস্পন্ডেন্ট এড্ৰেছৰ সৈতে যদি সেম হয় টিক মাৰ্কটো আপোনালোকে দি দিব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত ভালদৰে দুবাৰ তিনিবাৰ ভালদৰে চাব আপোনালোকে তাৰ পাছত সেভ এণ্ড নেক্সট অপচনটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰাৰ পাছতে সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব ঠিক আছে ভালদৰে আপোনালোকে চাব দুই তিনিবাৰ ভালদৰে চাব আপডেট ডিটেইলছ যদি আপোনাৰ কিবা ভুল হৈ গ'ল তেনে ক্ষেত্ৰত আপডেট ডিটেইলছ অপচনটোত ক্লিক কৰিব যদি সকলো ঠিকই আছে তাৰ পাছতে আপোনালোকে প্ৰসিড টু নেক্সট অপচনটোত ক্লিক কৰিব বহুতে কি কৰে ফাইনাল সাবমিট হোৱাৰ পাছতে নিজৰ ভুলটো দেখা পায় তেনেকুৱা ভুল নকৰিব আপোনালোকে ভালদৰে চাই ল'ব লাহে লাহে কৰিব যেহেতু বহুত টাইম আছে আপোনালোকৰ ৰিজাল্ট দিয়াই নাই আপোনালোকৰ এতিয়া প্ৰফাইলটোহে ক্ৰিয়েট কৰিবলৈ কৈছে ভালদৰে চাইছিলি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব প্ৰসিড টু নেক্সট কৰি দিব যদি সকলো ঠিকই থাকে প্ৰসিড টু নেক্সট কৰাৰ পাছত আপোনালোকে আদাৰ ডিটেইলছখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব আদাৰ ডিটেইলছখিনি চাই ল'ব আপোনালোকে মৰাণ কমিউনিটি যদি হয় ইয়েছ কৰিব যদি আপোনালোক ৰুৰেল নে আৰবান এইখিনি সিলেক্ট কৰিব তাৰপৰা আপোনালোকৰ মাইগ্ৰেট কৰা হৈছে নেকি ট্ৰান্সফাৰ লোৱা হৈছে নেকি সেইখিনি ইয়েছ নো কৰি ল'ব আপোনালোকে বাকি ল্যাঙ্গুৱেজ কি জানে সেইখিনিত আপোনালোকে ৰিডিং ৰাইটিং স্পিকিং এইখিনিত আপোনালোকে টিক মাৰ্ক দি ল'ব যদি হিন্দী ইংলিছ জানে সেইখিনিটো আপোনালোকে দি দিব পাৰে নিদিলেও কোনো কথা নাই যিহেতু ষ্টাৰ মাৰ্ক নাই ঠিক আছে এইখিনি আহি গ'ল এইখিনি হৈ যোৱাৰ পাছত পুনৰ আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব তাৰ পাছত প্ৰসিড টু নেক্সট কৰিব তাৰ পাছত আহিব আপোনালোকৰ ডকুমেন্ট আপলোডটো আপোনালোকে ভালদৰে চাই লওক এবাৰ 10 to 500 KB ভিতৰত হ'ব লাগিব জেপিজি ফৰমেটত আপোনালোকে ডকুমেন্ট আপলোড কৰিব লাগিব কোৱালিটি আপোনালোকৰ ভাল হ'ব লাগিব কোৱালিটিটো বেয়া হৈ গলে আপোনালোকৰ নহব ফটো প্ৰথমতে ফটো আপলোড কৰিব লাগিব পাসপোৰ্ট সাইজ ফটো বেকগ্ৰাউণ্ডটো হোৱাইট বা ব্লু ৰাখিব 10 to 500 KB ভিতৰত হ'ব লাগিব সিগনেচাৰ আইডি প্ৰুফ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে প্ৰথমতে যেটো আইডি প্ৰুফ সিলেক্ট কৰিছিল যদি পান কাৰ্ড সিলেক্ট কৰিছে পান কাৰ্ড আধাৰ কাৰ্ড সিলেক্ট কৰিলে আধাৰ কাৰ্ড স্কুল আইডি সিলেক্ট কৰিলে স্কুল আইডি তাৰ ভিতৰত যিকোনো এটা আপোনালোকে যেটো সিলেক্ট কৰিছে হেটো আপোনালোকে আপলোড কৰিব আপলোড ডমিসাইল সাৰ্টিফিকেট পিআৰসি আপোনালোকে আপলোড কৰিব লাগিব ইনকাম সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব দেখিছে ইনকাম সাৰ্টিফিকেট আপলোড কৰিবলৈ ইয়াত কোৱা হৈছে যদি 2 লাখতকৈ তলত হয় তেনেহলেটো আপোনালোকে ইনকাম দিবই দিব তেতিয়াহে আপোনালোকে যেটো ফ্ৰী এডমিশন আছে হেটো লাভ কৰিব প্ৰথমতে সিলেক্ট ফাইল অপচনটো ক্লিক কৰিব যদি মোবাইলত কৰি আছে আপোনাৰ গ্যালাৰীটো খুল খাই যাব গ্যালাৰীৰ পৰা আপোনালোকে নিজৰ ফটোখন সিলেক্ট কৰি পেলাই আপলোড কৰি দিলে হ'ব মই ল্যাপটপত কৰি আছো ল্যাপটপত এইদৰে আপোনালোকে ফাইলটো সিলেক্ট কৰি পেলাই আপোনালোকে আপলোড কৰি দিব তিনি সহজ পদ্ধতি গুটেখিনি হয়তো আপোনালোকে দেখিছে ইমান টান নহয় নিজৰ যিখিনি ডিটেইলছ সেইখিনি ফিল আপ কৰিব লাগে ডকুমেন্টটো আপোনালোকৰ এইগিটাই যদি কোনোবাই কৰিব পৰা নাই তেনেহলে হোৱাটছআপত আপোনালোকে মেছেজ কৰিব পাৰে লিংকটো মই ডেসক্ৰিপচনত দি দিম গ্ৰুপটোত জয়েন হৈ লওক যিসকল হাই সেকেন্ডাৰী ফাইনেল এক্সাম দিছে আৰু ভিডিওটো যিমান পাৰে লগৰসকলৰ মাজত শেয়াৰ কৰক যাতে সকলোৱে এই কথাটো গম পায় কেনেকৈ কৰিব লাগে কি কৰিব লাগে গুটেখিনি যাতে গম পায় ইয়াৰ পাছতো ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পাছতো বহুতখিনি কাম থাকে বহুতখিনি মেৰিট লিষ্টৰ পৰা আৰম্ভ কৰি মই প্ৰত্যেকৰে ভিডিও বনাই দি দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পাছত ফাইনেল প্ৰিভিউ কৰিবলৈ আহিব প্ৰিভিউ কৰো আপোনালোকে ভালদৰে গুটেই সম্পূৰ্ণ কি কি ফিল আপ কৰিছে গুটেখিনি আপোনাৰ সন্মুখত আহি যাব ভালদৰে চাব পাৰ্সোনাল ডিটেইলছ দেখিছে ওপৰত পুনৰ এডিটৰ অপচন দিয়া হৈছে বাৰম্বাৰ আপোনালোকক এডিটৰ অপচন দিয়া হৈছে যদি কিবা ভুল হৈ আছে কাৰেকচন কৰক ভুলকে আপোনালোকে সাবমিট কৰি নিদিব সাবমিট কৰি দিয়াৰ পাছত আপোনালোকে পাছত কাৰেকচন কৰিব বিচাৰিলো কাৰেকচন কৰিবগে নোৱাৰিব ঠিক আছে ফটো আৰু ডকুমেন্ট এখিনি আপোনালোকে চাই ল'ব পাৰে ভিউ ফাইল অপচনটোত গৈ আপোনালোকে ডকুমেন্ট শুদ্ধকে আপলোড কৰিছে নাই কৰা হেতু চাই ল'ব দেখিছে মোৰ পিআৰসি আপলোড হৈ গৈছে তাৰ পাছত ডিক্লেৰেচনটো আপোনালোকে টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পাছত আপোনালোকৰ ইয়াত দেখিছে টেকিং সাৰ্ভিস ফ্ৰম সিএসসি যদি আপুনি দোকানত কৰে সিএসসি চেণ্টাৰত কৰে তেওঁলোকে ইয়েস দিব আৰু যদি আপোনালোকে নিজে কৰিছে তেনে ক্ষেত্ৰত নো অপচনটো সিলেক্ট কৰি ৰাখিব ভালদৰে দুই তিনিবাৰ ভালদৰে চাব তাৰ পাছত কনফাৰ্ম এণ্ড লক অপচনটো ক্লিক কৰিব কনফাৰ্ম এণ্ড লক অপচনটো ক্লিক কৰি দিয়াৰ পাছত কাৰেকচন কৰিব নোৱাৰে আপোনালোকে আপোনালোকৰ যেটো প্ৰফাইল আছে কমপ্লিট হৈ যাব যিখিনি এতিয়ালৈকে কৰিবলৈ দিয়া হৈছে গুটেখিনি কাম আপোনালোকৰ কমপ্লিট হৈ যাব দেখিছে প্ৰফাইল সাবমিটেড সাকসেসফুল গুটেখিনি কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকৰ যেতিয়া ৰিজাল্ট দিয়াৰ পাছত আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিব কলেজ সিলেক্ট কৰিব পাৰিব গুটেখিনি কৰিব পাৰিব কিন্তু বৰ্তমানলৈকে সেই লিংকটো এক্টিভ নাই হোৱা কলেজ এপ্লাই কৰিব পৰা লিংকটো এক্টিভ নাই হোৱা আপোনালোকে এই ওয়েবসাইটৰ পৰাই 3 4 5 খন কলেজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ধৰি লওক আপোনালোকে জোহাটত যদি আপোনালোকৰ ঘৰ হয় টিএক্সিকেবি কাকজান জেবি বা বাহনা গুটেখিনিৰে অনলাইন আবেদন এই ওয়েবসাইটৰ পৰাই কৰিব পাৰিব এইখিনি কেনেকৈ হ'ব কি কৰিব লাগিব পৰৱৰ্তী সময় নেক্সট মই স্টেপ বাই স্টেপ ভিডিও বনাই দি থাকিম আপোনালোকৰ বাবে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক আৰু যিসকলে ফাইনেল এক্সাম দিছে হাই সেকেন্ডাৰী যদি এতিয়ালৈকে প্ৰফাইল কমপ্লিট কৰা নাই প্ৰফাইলটো ক্ৰিয়েট নাই কৰা তেনেহলে সোনকালে আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰি ৰাখক আৰু যদি আপোনাৰ ইনকাম সাৰ্টিফিকেট নাই পিআৰসি নাই ইডব্লিউএছ নাই
কাষ্ট সাৰ্টিফিকেট নাই সোনকালে আবেদন কৰক এতিয়াও যথেষ্ট সময় আছে যথেষ্ট সময় আপোনালোকক দিয়া হ'ব এতিয়াও এপ্লাই কৰিলে আপোনালোকৰ আহি যাবগে ঠিক আছে যদি কিবা বুজি পোৱা নাই জানিবলগীয়া আছে কমেন্ট কৰি জনাব পাৰে বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে ধন্যবাদ আজি ভিডিওটো ইমানে আছিল ভিডিওটো যিমান পাৰে হাই সেকেন্ডাৰী ফাইনেল এক্সাম দিয়া ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী সকলোৰে মাজত শেয়াৰ কৰি দিব আৰু যদি ৰেজিষ্ট্ৰেচন কাৰোবাৰ কৰি দিবলগীয়া থাকে তেনে ক্ষেত্ৰতো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছআপ নম্বৰটো স্ক্ৰীনত ওলাই আছে নিশ্চয় আপোনালোকে দেখিছে ইয়াতো মেছেজ কৰিব পাৰে বা হোৱাটছআপ গ্ৰুপত জয়েন হৈ ডাইৰেক্ট মোক মেছেজ কৰিব পাৰে ধন্যবাদ আজি ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি আপুনি অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব